মৰ্নিং আজি সোমবাৰ সোমবাৰে আজি নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেণ্ট আমাক দিলে সেইখিনি এবাৰ চাই লওঁ আহক আৰু লগতে কাইলৈ কাৰণে যিহেতু মঙ্গলবাৰে কেনেকুৱা ধৰণৰ মুভমেণ্ট আমি পাব পাৰোঁ আৰু মুভমেণ্টৰ ওপৰত বেছ কৰি আমি কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিলে আমাৰ কাৰণে ভাল হ'ব পাৰে তাৰ এটা আলোচনা আজিয়ে কৰি লওঁ আহক যিহেতু আমি অপশ্যন বায়াৰ হয় চ' আমি আগতীয়াকৈ যদি পৰিকল্পনা কৰি থওঁ তেতিয়াহ'লে লাইভ মাৰ্কেটত আচলতে আমাৰ কাৰণে ট্ৰেড লোৱা অকণমান উজু হৈ যায় বেলেগ একো কথা নাই দেখিবলৈ চাৰ্টখন লেতেৰা হয় মই মানো কিন্তু হ'লেও এইটোৱে মোৰ ষ্ট্ৰেটেজি বুলি মই আপোনালোকে ধৰি লওক এতিয়া যোৱা শুকুৰবাৰে যোনে যোনে ৰেগুলাৰ ট্ৰেডিং কৰি থাকে এটা বস্তু গম পাব যোৱা শুকুৰবাৰে আমাক নিফটিয়ে এটা ধুনীয়া মুভমেণ্ট দিছিলে গেপ আপ অপেনিং হৈ পেলাই যথেষ্ট ধুনীয়া এটা মুভমেণ্ট দিছিলে প্ৰায় 24,500ৰ ওপৰত ক্লোজিং কৰিছিলে চ' আজিও গেপ আপ অপেনিং হ'ল গেপ আপ অপেনিং হ'ল যদিও আজি আচলতে গোটেই দিনটোত বিশেষ মুভমেণ্ট আচলতে নিফটিয়ে নিদিলে সৰু সুৰা দুই এটা দিছে নিদিয়া নহয় কিন্তু হয়তো কোনোবাই কেটচ কৰিব পাৰিছে বা কোনোবাই নাই পৰা আৰু আমাৰ যোৱা ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে তাতে আমি আচলতে আজিৰ কাৰণে যিটো পৰিকল্পনা কৰি ৰাখিছিলোঁ তাত ধুনীয়াকৈ আমি ক্লিয়াৰলি মেনশ্যন কৰিছিলোঁ যে যদিহে আমি 24,560ৰ ওপৰত মাৰ্কেটখন টিকি যায় তেতিয়া আমি আপচাইডে 720লৈকে 24,720লৈকে আমি টাৰ্গেটৰ কাৰণে আমি আপচাইডে প্লেন কৰিম কিন্তু যদিও এই 24,560ৰ ওপৰত মাৰ্কেটখন ৰখিছিলে বা ক্লোজিং দিছে 24,572 কিন্তু আজি আচলতে আপচাইডে মুভমেণ্ট নিদিলে চ' সেইটো কাৰণে কোনোবাই যদি 24,560ৰ ওপৰত আপচাইডে প্লেন কৰিছিলেও সি আচলতে বৰ বিশেষ মুভমেণ্ট পাইছে বুলি মই ভবা নাই আচলতে একেবাৰে নোহোৱাও নহয় যেতিয়া মাৰ্কেট অপেনিঙৰ পৰা একদম তললৈকে আহিলে আহি ছাপৰ্ট লৈ পেলাই 24,560 পুনৰ ব্ৰেক কৰি ওপৰলৈ গ'ল যোৱাৰ পিছত কিন্তু তললৈ আহিছিলে আহি এই যিটো লেভেল আমাৰ তাতে ছাপৰ্ট লৈ পেলাই ই পুনৰবাৰ ওপৰলৈ গৈছিলে মাত্ৰ 50 পইণ্টহে ওপৰলৈ গৈছিলে আচলতে চ' সেইটো কাৰণে কোনোবাই যদি ইয়াত এইখিনিত পজিশ্যন লৈছিলেও সি চাগে খুব বেছিটো বেছি কিমান পাব আৰু 20-25ৰ ভিতৰত পইণ্ট পাবলৈ সক্ষম হৈছে চাগে কিন্তু তাৰ বাহিৰে বৰ বিশেষ মুভমেণ্ট আজি নিফটিয়ে নাই কৰা চ' সেইটো কাৰণে ময়ো এটা কল ৰাখি থৈছোঁ আশা কৰিছোঁ কাইলৈ হয়তো আমি পজিটিভ ৰেলি পাব পাৰোঁ তাৰ এটা কাৰণ আছে যিহেতু এটা আমাক শুকুৰবাৰে ধুনীয়া এটা আপচাইডে ৰেলি দিছিলে নিফটিয়ে তো স্বাভাৱিকভাৱে আজি হয়তো চাইলেণ্ট থাকিব পাৰে মানে একো কথা নহয় তেনেকুৱা হয় কিন্তু আজি কিন্তু এটা বস্তু চাওক লাষ্ট ডে শুকুৰবাৰৰ যিটো ক্লজিং আছিলে সেই ক্লজিংটোৰ তলত আমাৰ নিফটি গৈছিলে যদিও কিন্তু ছাষ্টেইন নহ'লে চ' ধৰি লৈছোঁ বায়াৰসকল এতিয়াও ষ্ট্ৰং হৈ আছে আৰু বায়াৰসকলে আশা কৰিছোঁ কাইলৈ যিহেতু মাৰ্কেটখন টিকি গ'ল 24,560ৰ ওপৰত চ' আশা কৰিছোঁ কাইলৈ হয়তো বায়াৰসকলে পুনৰ চেষ্টা কৰিব ওপৰলৈ লৈ যাবলৈ চ' নিব পাৰিব নোৱাৰিব কাইলৈ লাইভ মাৰ্কেটত দেখা যাব কিন্তু প্লেনিংটো আমি আজি কৰি থওঁ এতিয়া অকণমান বস্তুটো আমি আজি লেভেলটো সলাব লাগিব আপচাইডে এতিয়া আমি প্লেন কৰিম কাইলৈ যদিহে ই 24,600ৰ ওপৰত মাৰ্কেটখন টিকি যায় 24,600ৰ ওপৰত আমি কাইলৈ আপচাইডে প্লেন কৰিম আৰু ইয়াৰ কাৰণটো হৈ গ'ল এই 24,600 ৰেঞ্জত আচলতে আজি ভালকৈ চাওক কেইবাবাৰো ই হাৰ্ডেল ল'লে চ' সেইটো কাৰণে যদিহে কাইলৈ 24,600ৰ ওপৰত ই টিকিব পাৰে তেতিয়াহ'লে আমি আপচাইডে 24,720 এইটো টাৰ্গেট লৈ পেলাই আমি আপচাইডে প্লেন কৰিব পাৰোঁ আৰু ডাউন চাইডে 24,480 আমাৰ আছিলে হয় কিন্তু বৰ্তমান এইটো সলনি কৰি আমি 24,500 কৰি দিয়ক 24,500 তো ডাউন চাইডে আমি প্লেন কৰিব পাৰোঁ কেতিয়া যদিহে 24,500 তলত মাৰ্কেট টিকি যায় তেতিয়াহ'লে আমি ডাউন চাইডে প্লেন কৰিব পাৰোঁ আমাৰ প্ৰথম টাৰ্গেট কিমান হ'ব প্ৰথম টাৰ্গেট আহিব যদিহে 24,500 ব্ৰেক কৰে তেতিয়াহ'লে আমি প্ৰথমটো এইটো চুইঙত আমি ছাপৰ্ট পাম
24,470 30 পইণ্ট মাত্ৰ সো কোনোবাই টাৰ্গেট ল'বও পাৰে মোৰ নিচিনা মানুহ হ'লে লৈ ল'ম কোনোবাই নল'বও পাৰে 24,470 প্ৰথমটো সাপোৰ্ট ল'ব পাৰে দুই নম্বৰটো ল'ব পাৰে 24,420 এই দুটা টাৰ্গেট যদি ব্ৰেক কৰে তেতিয়াহ'লে 24,375 আমাৰ 3 নম্বৰ টাৰ্গেট আৰু 24,375 কো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 24,300 নিফটিয়ে সাপোৰ্ট ল'বলৈ চেষ্টা কৰিব আৰু লাষ্ট টাৰ্গেট আমাৰ 24,300 সো যোনে যোনে প্ল্যান কৰে তেওঁলোকে এই লেভেলখিনি চাই ল'ব এবাৰ চেক কৰি ল'ব আপসাইডে আচলতে যদি 600 ওপৰত টিকি যায় তেতিয়াহ'লে 720 আমাৰ টাৰ্গেট হয় কিন্তু 720 লৈকে ওয়েট নকৰিব কাৰণ 700 ৰ ওচৰে পাজৰে কল এটা যেহেতু আছে তেওঁলোকে মাৰ্কেটখন তললৈ লৈ আহিবলৈ চেষ্টা কৰিব সো হেতু কাৰণে যিমান পাৰে কোৱান্টিটি বুক কৰি ল'বলৈ চাব তাৰ পিছত বাকি ওপৰলৈ গ'লে বাকিখিনি দেখা যাব ব্যাংক নিফটি এবাৰ চাই লওঁ আহক আজিকালি ভিডিঅ'বোৰ দীঘলীয়া নকৰো আগতে বৰ লিনিয়াৰ কৈ বহুত দীঘলীয়া কৰো মানুহবিলাকে পিছত ফোন কৰি ক'লে বেছি দীঘলীয়া হ'লে কোনো চাবলে ভাল নাপায় আচলতে হেতু কাৰণে যিখিনি কৈছো পটাপট কৰিবলৈ চাইছো ব্যাংক নিফটিটো সেম গেপ আপ ওপেনিং হল গেপ আপ ওপেনিং হোৱাৰ পিছত ই লাহে লাহে ডাউন আহিলে আজি আচলতে মেইনলি বেংকিং সেক্টৰটো অকমান উইক আছিলে HDFC বেংক আৰু ICICI বেংক আচলতে আজি দিনটোত অলমোস্ট বেছিভাগ সময় নিগেটিভে থাকিলে ক্লোজিংও নিগেটিভে দিছে সো হেতু কাৰণে আচলতে ব্যাংক নিফটি বেছি পজিটিভ হ'ব নোৱাৰিলে আমি আপসাইডে প্ল্যান কৰিছিলো আচলতে 50,600 ৰ ওপৰত কিন্তু ই ওপেনিং যদিও 600 ৰ ওপৰত হৈছিলে ই ডাউন গুচি আহিলে গুচি আহি পেলাই আমি ডাউন সাইডে প্ল্যান কৰিছিলো 50,450 তলত মুভমেন্টটো দিছিলে নিদিয়া নহয় কিন্তু আচলতে কোনোবাই এখিনি ইমান ক্যাচ কৰিব পাৰিছে বুলি মই ভবা নাই কিন্তু নিদিয়া নহয় 50,000 মই অৱশ্যে নাই লোৱা পাৰ্সোনালি 50,450 তলত ই লো লগাইছে অলমোস্ট 50,286 অলমোস্ট আপুনি ধৰি লওক ধুনিয়াকে 150 পইণ্টৰ মুভমেন্ট দিছে মিনিমাম তো 150 পইণ্টত আসলে পইণ্ট হিচাপে চাবলৈ গ'লে অলমোস্ট 75 পইণ্ট এট দা মানিত আমি ল'ব পাৰো আসলতে কিন্তু এটা ল'ব পাৰিছে নাই পৰা হেতু ডিপেন্ড কৰিব আৰু সবৰে নিজৰ ট্ৰেডিং ষ্টাইল বেলেগ বেলেগ হয় এতিয়া কাইলে কাৰণে যদি আমি প্ল্যান কৰিবলৈ হয় তেতিয়া হলে ব্যাংক নিফটি অকমান উইক দেখিছো আসলতে নিফটিতকে আৰু ক্লোজিংও ই 50,500 ৰ তলত যেহেতু দিছে 400 ৰ তলত দি দিলে সো হেতু কাৰণে আমি কাইলে যদি আপসাইডে প্ল্যান কৰিবলৈ হয় তেতিয়া হলে মিনিমাম ইয়াক 50,450 ওপৰত টিকিবলৈ দিওক যদিহে ব্যাংক নিফটিয়ে কাইলে আপসাইড above 50,450 যদিহে ব্যাংক নিফটিয়ে কাইলে 50,450 ওপৰত টিকি যায় তেতিয়া হলে আমি আপসাইডে মুভমেন্ট প্ল্যান কৰিব পাৰো আৰু আমাৰ টাৰ্গেট কি থাকিব প্ৰথম টাৰ্গেটটো থাকিব 50,600 এটো যেটো আমাৰ আছিলে লেভেল এটো আমাৰ প্ৰথম টাৰ্গেট থাকিব যদিহে আমি আপসাইডে কাইলে প্ল্যান কৰো 50,450 ওপৰত প্ৰায় 150 পইণ্টৰ আসলতে এটো প্ৰথম টাৰ্গেট আৰু যদিহে 50,600 ক্ৰস কৰি যায় তেতিয়া হলে 50,850 কাৰণে ব্যাংক নিফটি যাব পাৰে আপসাইডে হে দুটাই টাৰ্গেট দেখিছো কাৰণ 850 ওপৰত ডাইৰেক্ট 51,050 হেতু লেভেল লাগে আছে কিন্তু দুটাই টাৰ্গেট ৰাখিছো 50,850 সেকেন্ড টাৰ্গেট আৰু 50,600 আমাৰ ফাৰ্স্ট টাৰ্গেট যদিহে 50,450 ওপৰত মাৰ্কেট টিকি যায় এটা ডাঙৰ গেপ আপ যদি হৈ যায় কথাটো বেলেগ হৈ যায় গোটে ক্যালকুলেশনটো কিন্তু মই বৰ্তমান যেহেতু এটা এভাৰেজ লৈ পেলাই ক্যালকুলেশন কৰিছো তো মই নরমাল ফ্ল্যাট ওপেনিং হ'ব বুলিয়ে ধৰি পেলাই ক্যালকুলেশন কৰিছো আৰু ডাউন সাইডে যদি আমি প্ল্যান কৰিবলৈ হয় ব্যাংক নিফটি তেতিয়া হলে 50,250 যেতিয়ালৈকে 50,250 ব্ৰেক কৰা নাই ডাউন সাইডে প্ল্যান নকৰিব কাৰণ সাপোৰ্ট হয় 50,250 যদিহে 50,250 ব্যাংক নিফটিয়ে কাইলে ব্ৰেক কৰি দিয়ে যেহেতু অলপ উইক স্ট্ৰাকচাৰ দেখিছো কিবা কাৰণত যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে 50,000 আমাৰ প্ৰথম টাৰ্গেট হ'ব আৰু 50,000 যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে
49,800 তালৈকে বেংক নিফটি পুনৰ যোৱা আমি দেখিবলৈ পাব পাৰোঁ। চ' সেইটো কাৰণে লেভেলখিনি ভালকৈ নোট কৰি লওক আৰু চাব যাতে যিকোনো সময়তে ট্ৰেড লোৱা সময়ত আউট অফ দ্য মানি যিমান পাৰে এভইড কৰিব। আউট অফ দ্য মানি ট্ৰেড কৰিলে যদি মানে ধৰি লওক আমাৰ নিফটি বা বেংক নিফটিয়ে মুভমেণ্ট দিও দিয়ে, তথাপি আউট অফ দ্য মানিত হয়তো আমি মুভমেণ্ট নাপাবও পাৰোঁ মেক্সিমাম টাইমত। চ' সেইটো কাৰণে যিমান পাৰে ইন দ্য মানি বা একেবাৰে নহ'লে এট দ্য মানি এই দুটা ষ্ট্ৰাইক প্ৰাইচত আচলতে ট্ৰেড কৰিবলৈ চেষ্টা কৰিব। দৰকাৰ হ'লে কোৱান্টিটি কমাই ল'ব, কিন্তু বেছি সস্তাটোত নাযাব আচলতে, কাৰণ থিতা ডিকে কথা চবেই জানে আজিকালি, আৰু কি লেভেলত থিতা ডিকে হয় সেইটো আপোনালোকে নিজে দেখিছে। চ' চেষ্টা কৰিব যাতে যিমান পাৰে পজিটিভকৈ ট্ৰেড ল'বলৈ চাব। আৰু 2 নম্বৰ কথা হৈ গ'ল, কাৰো টিপছ বা কিবা ওপৰত আশা কৰি নাথাকিব। যিখিনি লেভেল আমি বনাইছোঁ বা আপুনি নিজে এনালাইজ কৰিও লেভেলখিনি বনাব, আৰু সেইখিনি আশে পাশে গৈ নিফটি বা বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেণ্ট দিছে সেইটোৰ ওপৰত বেছ কৰি পেলাইহে আচলতে আমি আপছাইডে বা ডাউন ছাইডে প্লেন কৰিব লাগে। ঠিক আছে, এতিয়ালৈকে যদি কোনে চাই আছে ধন্যবাদ। আৰু দেখা যাওক কাইলৈ লাইভ মাৰ্কেটত কেনেকুৱা হয়, তাৰ ওপৰত বেছ কৰি কাইলৈ বাকীখিনি আগবঢ়াম। ধন্যবাদ।